নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে শিক্ষা হেতু পোৰ্টেল তথা শিক্ষা হেতু এপ সম্পৰ্কে এটা বিশেষ আপডেট লৈ আহিছোঁ আৰু যি আপডেটটো প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে অত্যন্ত জৰুৰী কিয়নো আমি প্ৰতিখন বিদ্যালয়ৰ আমি শিক্ষাগুৰু ছাৰ বাইদেউসকলে অনলাইন এটেণ্ডেন্স দি আছোঁ শিক্ষা হেতু এপছত আৰু এই শিক্ষা হেতু এপছত বৰ্তমানে কেইদিনমান ধৰি দেখা গৈ আছে যে আমি এটেণ্ডেন্স যেতিয়া দিব যাওঁ তেতিয়া আমাৰ কিন্তু এবাৰতে নহয় অৰ্থাৎ আগতে আমি যেতিয়া ষ্টাফ এটেণ্ডেন্সত বা নিজৰ নামৰ এগেইনষ্টত আমি ক্লিক কৰিলে কেমেৰাখন অপেন হয় আৰু আমি চকু বন্ধ খোলা কৰিলে আমাৰ এটেণ্ডেন্সটো হৈ গৈছিলে কিন্তু বৰ্তমান দেখা গৈছে আমাৰ এবাৰতে বা আমি চকু বন্ধ খুলিলেও কিন্তু আমাৰ এটেণ্ডেন্সটো হোৱা নাই গতিকে ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'তে মই দেখাবলৈ আছোঁ যে আপোনালোকে কেনেকৈ অতি সুন্দৰভাৱে আপোনালোকে নিজৰ এটেণ্ডেন্সটো দিব পাৰিব বা এটেণ্ডেন্স এৰাইভেল টাইম আৰু ডিপাৰ্চাৰ টাইমটো আপোনালোকে দিব পাৰিব আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ক'বলৈ মই যত্ন কৰিম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাৰ বাইদেউসকল এতিয়া কথা হ'ল আপোনালোকে যেতিয়া আপোনালোকৰ শিক্ষা সেতু এপছটো আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে ষ্টাফ এটেণ্ডেন্সত ক্লিক কৰিব ষ্টাফ এটেণ্ডেন্সত ক্লিক কৰাৰ পাছত আপোনালোকৰ নিজৰ নাম যোনটো আছে তাতে আপোনালোকে যেতিয়া ক্লিক কৰিব কেমেৰাখন অপেন হ'ব কেমেৰাখন অপেন হোৱাৰ পাছত আপোনালোকে আপোনালোকৰ চকুসমূহ ব্লিংক কৰিব অৰ্থাৎ আগতে অকল ব্লিংক কৰিলে হৈ গৈছিল বা চকু বন্ধ কৰিলে খুলিলে এটেণ্ডেন্সটো হৈ গৈছিল কিন্তু বৰ্তমানে শিক্ষা সেতু এপছত আপডেট আহিছে আপোনালোকৰ অকল চকুটো বন্ধ কৰিলে আৰু খুলিলে নহ'ব আপোনালোকে মূৰটো ইফাল সিফাল কৰিব অৰ্থাৎ ওপৰলৈ ল'ব লাগিব তললৈ আনিব লাগিব আৰু ৰাইটলৈ ল'ব লাগিব লেফ্টলৈ ল'ব লাগিব যি আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে যে অকল আপোনালোকে মূৰটো আপোনালোকে ওপৰলৈ তললৈ আৰু ৰাইটলৈ লেফ্টলৈ ল'লেহে আপোনালোকৰ এটেণ্ডেন্সটো ছাকচেছ হ'ব তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আপোনালোকে এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলত ক্লিক কৰি দিব তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ